নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটোত মই চাকৰিৰ সম্বন্ধে বা নিজৰ কেৰিয়াৰৰ সম্বন্ধে বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গভৰ্ণমেণ্ট জব, প্ৰাইভেট জব, পাৰ্ট টাইম, ৱৰ্ক ফ্ৰম হোম আৰু আপোনালোকে কেনেকৈ নিজৰ স্কিল এনহেঞ্চ কৰিব পাৰে সেই বিষয়ে মই নতুন ভিডিঅ' আপোনালোকৰ লগত সময়ে আপডেট কৰি থাকোঁ। এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া যেতিয়া মই নতুন ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত ন'টিফিকেশ্যনটো আহি যাব। এই ৰিচেণ্টলি এতিয়া বহুতবিলাক গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছ চলি আছে। সেইবিলাক অল ইণ্ডিয়া ভেকেঞ্চিছো আছে আৰু কিছুমান ভেকেঞ্চি আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও আহিছে। আপোনালোকে যদি এতিয়ালৈকে সেই ভিডিঅ'সমূহ চোৱা নাই বা সেই পষ্টসমূহৰ কাৰণে এপ্লাই কৰা নাই, আপোনালোকে এপ্লাই কৰি দিব। আৰু সেই পষ্টসমূহৰ কাৰণে এপ্লাই কৰিবলৈ আৰ্হতা বেছি নালাগে। 10 পাছ কৰিলেই বা 10, 12 গ্ৰেজুৱেট লেভেলৰ চাকৰি হয়। সেইকাৰণে আপোনালোকৰ কাৰণে এইটো এটা খুব ভাল অপৰচুনিটি হয় চাকৰি এটা পোৱাৰ। আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত আজি মই দেখাম আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান ফ্ৰী অফ কষ্ট কোৰ্চ দি আছে আৰু য'ত আপোনালোকে একো পইচাও দিব নালাগে আৰু আপোনালোকক ট্ৰেইনিং প্ৰভাইড কৰিব আৰু ট্ৰেইনিঙৰ পিছত আপোনালোকক জব এছিষ্টেণ্টটো দিব। যিহেতু আপোনালোকে যদি ক্লাছ 10 পাছ কৰিছে তেন্তে এই শিক্ষাসমূহ ল'বৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। অসমৰ বিভিন্ন লোকেশ্যনত এই ট্ৰেইনিংসমূহ প্ৰভাইড কৰিব। আহকচোন চাওঁ এতিয়া কি ট্ৰেইনিং আছে আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সকলোবিলাক। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট দেখে তেন্তে আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব, যাতে কোনোবাই যদি এই ফ্ৰী ট্ৰেইনিংসমূহ ল'ব বিচাৰে তেন্তে তেওঁলোকেও এপ্লাই কৰি দিব পাৰিব। এতিয়া আপোনালোকক মই দেখাবলৈ গৈছোঁ যোনকেইটা মই 5টা কৈছোঁ যে ছিট আছে বুলি ফ্ৰী স্কিল ডেভেলপমেণ্টৰ কাৰণে। এইটো আহিছে আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে লাইট মটৰ ভেহিকেল ড্ৰাইভাৰ 250টা ছিট আছে আৰু ট্ৰেইনিং চেণ্টাৰ ৱাইজ এভেইলেবল ছিটছ মই কৈ দিছোঁ। শ্ৰীৰামপুৰ নিয়াৰ হাৰাপুট্টা ক্ৰুজ পিন কোকৰাঝাৰত 50টা ছিট আছে। তাৰপিছতে কৈৰাবাৰী ওদালগুৰি ইয়াতে 75টা ছিট আছে। তাৰপিছত বৰপেটা ৰোডত দিছে 25টা ছিট আছে। মৰিগাঁৱত আছে 25টা ছিট আছে আৰু তিনিচুকীয়াত আছে 25টা ছিট আছে। আৰু ইয়াৰ কাৰণে যোনটো আৰ্হতা বিচাৰিছে 5th ক্লাছ উইথ 4 years of relevant experience or 8th class with 1 year of relevant experience or 9 pass or certificate NSQ level 1 driving assistant with 1 year of relevant experience। তাৰমানে আপোনালোকে যদি অলৰেডি ড্ৰাইভিং মানে কৰিব জানে বা শিকি আছে বা শিকিছিলে তেন্তে আপোনালোকক এই ফ্ৰী ট্ৰেইনিংটোৰ কাৰণে আপোনালোক এলিজিবল হ'ব। ইয়াৰ কাৰণে যোনটো এজ লিমিট বিচাৰিছে সেইটো 18 পৰা 45 years বুলি কৈছে। তাৰপিছতে নেক্সট যোনকেইটা ট্ৰেইনিঙৰ কাৰণে কৈছে সেয়া হৈছে ইলেক্ট্ৰিক ভেহিকেল ছাৰ্ভিচ টেকনিচিয়ানছ। ইয়াৰ কাৰণে 250টা ছিট আছে আৰু ক'ত আছে মই এবাৰ কৈ দিছোঁ। গুৱাহাটীত আছে 50টা ছিট, তাৰপিছত দৰঙত আছে 75টা ছিট আছে, বৰপেটাত আছে 25টা ছিট আছে, মৰিগাঁৱত আছে 25টা ছিট আছে আৰু তিনিচুকীয়াত আছে 75টা ছিট। ইয়াতে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো কৈছে 10 class pass with 1 year ITI or 10 class pass with 2 years relevant experience or 11 class pass or certificate NSQFL level 3 two-wheeler service assistant বা 2 years of experience তেনেকুৱা টাইপৰ 18 years পৰা 45 yearsৰ ভিতৰত যদি হয় আপোনালোকে এই ছিটকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব অনলাইন থ্ৰু দ্য অফিচিয়েল পৰ্টেল অফ আছাম স্কিল ডেভেলপমেণ্ট মিছন আৰু ইয়াৰ আপোনালোকে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। আৰু আপোনালোকৰ যদি কিবা কুৱেৰিজ আছে এইকেইটা ফোন নম্বৰ দিছে, এইকেইটাত আপোনালোকে ফোন কৰি পেলাই সুধি চাব পাৰিব। ৰেজিষ্ট্ৰেশ্যন 10 তাৰিখলৈকে আছে। 10 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত কৈছে যে কি আপোনালোকে বেনিফিট দিব। স্কিল এণ্ড এণ্টাৰপ্ৰেনিয়ৰশ্বিপ কিট উইল বি প্ৰভাইডেড আফটাৰ কমপ্লিশ্যন অফ ট্ৰেইনিং ফৰ দ্য ট্ৰেইনিজ এনৰোল ইন দ্য কোৰ্চ ইলেক্ট্ৰিক ভেহিকেল ছাৰ্ভিচ টেকনিচিয়ান। আজিকালি ইলেক্ট্ৰিক ভেহিকেলটো চবতে ইমান প্ৰমোট কৰিছে, চব EVsবিলাক ইউজ হয়। সেইকাৰণে আপোনালোকে যদি এই কোৰ্চটো কৰি থয় আপোনালোকে তেতিয়া টেকনিচিয়ানৰ হিচাপত চাকৰি পাবলৈ সক্ষম হ'ব। ইউনিফৰ্মছ দিব, induction kit আৰু 500 rupees stipend দিব will be given to the trainees who complete the training program আৰু free fooding and lodgingও দিব, placement assistantও দিব আপোনাৰ completion of the training। তাৰমানে ইয়াতে 500 টকাও দিলে
খোৱা থকাও দিব ট্ৰেইনিং কিটো দিব গোটেইখিনি পাব যোনটো ৰেজিষ্ট্ৰেচনৰ ডেট আছে এইটো 10 ছেপ্টেম্বৰ ভিতৰত আপোনালোকে কৰিব লাগিব যোনটো ৱেবছাইট হ'ব ইয়াত গৈ পেলাই আপোনালোকৰ ফোন নম্বৰটো দিব তেতিয়া OTP-টো আহিব আৰু এটা অল্টাৰনেট মোবাইল নম্বৰ দিব ইয়াতে তাৰপিছত নেক্সট বাটনটো ক্লিক কৰিব আৰু হেনেকে কৰি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেচন প্ৰসেসটো কমপ্লিট কৰিব পাৰিব এইটো ভিডিও জনাবলগা ইমানেই আছিলে যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু নতুন ভিডিও লৈ লগ পাম ধন্যবাদ